Good morning বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগতে কাউৰী গজব বেজতি হে Good morning বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগ Good morning বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগৰ অন্য এটি ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু আমি জাৰ্নি বুলি ক'ব নোৱাৰি কি বুলি ক'ম আজি খৰত যে মানে বিদায় আৰু জাৰ্নিয়ে হয় ন জাৰ্নি মানে যাত্ৰা জাৰ্নিৰ অৰ্থ হ'ল যাত্ৰা তো আমি যাত্ৰা কৰিছো কেম্পলে প্ৰথমতে আমি গোটেইখিনি আমি কেম্পলে যাম আৰু আৰু তো বেজাৰ নাহিবি তইতো আমাৰ লগতে যাবি তো লাষ্টৰ কাৰণে কিছুমানে কমেণ্টত দি আছিলে মাণ্ডাগাটা কেম্পটো দেখাব দিছিলে তো আজি আমি গৈ আছো মাণ্ডাগাটালে আৰু আগলৈ চাই থাকিব ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব গাইজ আহি পাইছো আমি চাহ খাব লাগে প্ৰণিতা হোটেলত আহিছো প্ৰণিতা হোটেলত আহিছো আৰু আমাৰ আগৰ মানুহবিলাক নাই দিয়ক আৰু বাকীবিলাক গোটেই ঘৰত গৈছে গায়ক দাহত গৈছে আৰু আমাৰ ডান্সৰ ল'ৰাকেইজন গৈছে আমি কেইজনী আহিছো আৰু আমাৰ বাছত থকা মানুহখিনি আৰু বেলেগ নাই আৰু এটা এজনী নামিব বেজাৰ এটা নামিব আৰু আমি মাণ্ডাগাটাত নামিম এতিয়া গৈ আছো আমি প্ৰণিতা ৰেষ্টুৰেণ্ট চাহ খাব আৰু এতিয়া আমি কুপন ল'ব থিয় হৈ আছো গোটেইকেইজনী প্ৰণিতা হোটেলত আমি পৰঠা খাম বুলি গ'লোঁ যি এখন ডাঙৰ ওলাই দিলে চাওকচোন এইখন নাজে খাব পাৰিম দেও ইমান ডাঙৰ আজি এইখন খাই শেষ কৰোঁতে কৰোঁতে ঘৰে যোৱা নহ'ব তাতে খাওঁ এইফালে টিকলা আৰু জিজুদে চাহ খাই আছে চাহ খাই উঠি আমি গৈ আছোঁ পুনৰ বাছত উঠিবৰ কাৰণে আৰু মাৰ কাৰণে মিঠাই লৈ লৈছোঁ মায়ে খুব কৈ থাকে প্ৰণিতা হোটেলৰ মিঠাই খাম তাৰ কাৰণে আজি চান্সতে পাই আকৌ ডান্স মাৰিছোঁ আৰু মিঠাই লৈ লৈছোঁ এতিয়া গৈ আছোঁ কেম্পলে এতিয়া আমাৰ বাছ ষ্টাৰ্ট দিছে এতিয়া আমি গৈ আছোঁ মাণ্ডাগাটা কেম্পলে গৈ আছোঁ জোনমণি আৰু আমাৰ চুকে ইয়াতে বাহাতে চাৰি নহয় বাহাতে চাৰিত নামিছে সিহঁতক আগবঢ়াই দিব আহিছোঁ তো ইয়াতে ইয়াৰ পৰা যাব আমি এতিয়া কেম্পলৈকে যাম আৰু সৰবীয়া বেজাৰত নামিব এতিয়া ইহঁত দুজনে নামিছে তো ইহঁতক গাড়ী পাৰ কৰাই দিব আহিছোঁ ৰবি আমাৰ ৰুমকেইটা তালা মাৰা আছে ৰুমত যাবি যাৱা একবাৰ সোমাই চাওঁ আৰু আমাৰ কেম্প পাই গ'লোঁ গাইজ আমাৰ এই আৰু লাষ্ট চাওঁ আৰু 3 মাহৰ পাছত আহিম কেম্পলৈ বলকচোন আমাৰ ৰুমলৈ যাওঁ কিবা এইটো হ'ল আমাৰ এটা আশাৰ কিবা আছিলে ডান্সৰ এতিয়া আমাৰ ভাইটিহঁত আহিছে এতিয়া ৰখি আছে আমি যাব ওলাইছোঁ যাওঁ আৰু বাই বাই এই কেম্পটো এৰি ফালে যাই আছে আকৌ নেক্সট বছৰ লগ পাব আকৌ 3 মাহৰ পাছত এইখন শৰাইঘাট ব্ৰিজ আপোনালোকেতো দেখাই নাই চাগে আজি মানে ডান্সাৰ ৰিহাৰ্চেল
জোৰকে কো আহি পালো ইয়ে একদম আমাৰ পুৰা লৈছে একদম বঢ়িয়াকে আৰু এইফালে তাই যাই আছে চাও আহি পালো আমাৰ ঘৰ ফাইনেলি আমাৰ ঘৰ আহি পালো আৰু বহুত দিনৰ মূৰত আপোন ঘৰখন পাই বহুত ভালো লাগিছে আৰু সেইফালে মনত পৰিলে বহুত বেয়া লাগিছে আৰু 3 মাহৰ পাছত গৈ আছো আৰু এইফালে ভণ্টিয়ে ভিডিঅ' কৰি আছে কাপোৰ লাগিব নেকি গাইছ তো বলক ভিতৰলৈ যাওঁ ফাইনেলি আমাৰ বুটিবাই ঘৰলৈ আজি আহি গ'ল এতিয়া হাঁহি থাকিব আৰু মুখ ফুলাব আৰু গাইছ হাতত যদি অলপ কিবা ক'ব এনেকৈ থাকে আৰু এইটো আমাৰ কলাপ লগোৱা মা এতিয়া আমি ঘৰ আহি পাইছো আৰু আহি পেলাই এতিয়া মেল পাতি আছো গোটেইখিনি একেলগে বহি ফুলৈ বহি লৈছো আৰু বাদাম খাই আছে বাদাম আনিছিলো এয়া মায়ে কলাপ লগাইছে মই বহি আছো গাইজ ঘৰত আহি মই ভ্লগ বনাব পাহৰি গৈছিলোঁ মানে ভিতৰত বহি পেলাই কিবা কিবি এনে বহুত সময় বহিলোঁ কথা পাতিলোঁ চাহ পানী খালোঁ আৰু কাপোৰ চাপোৰ ওলাই কিছুমান জাপিলোঁ আৰু যিখিনি ধুব লাগে মানে এক্সট্ৰা কৰি ওলাই থৈছোঁ আজি ধোৱা নহ'ব বেলাটো হ'ল তাৰ কাৰণে এতিয়া বাকী যিখিনি পাৰোঁ এইখিনি জাপি থৈছোঁ আৰু ধুবলগীয়াখিনি এক্সট্ৰা কৰি থৈছোঁ অহা কাইলৈ ধুম আৰু এতিয়া ডান্স শিকাই আছে আমাৰ ভাইটিয়ে আমাৰ এয়া টিকলিক বহি আছে মাটিত ধুনীয়া কৰি ডান্স কৰিবলৈ ভাগৰ লাগিছে কাৰণে বহি আছে আৰু ভাইটি ফালে এনেকৈ বহি আছে আৰু ভিতৰ ফালে আমাৰ ভণ্টিয়ে ভাত বনাই আছে চব্জি কাটি আছে কি বনাইছা কি চব্জি জিকা কি বনাইছা জিকা আৰু কি জিকা আৰু সয়াবিন বনাইছে মোক খাই ৰ'ব আৰু ছজনা আছে কিবা আছে এনেকুৱা কিবা কিবি যি মিলে তাকে খাম আৰু যিয়ে মিলে তাকে খাম এতিয়া বৰ্তমান সেই বনাইছে নাৰিকল কি সেই কৰিব আনিছে নেকি আৰু আমাৰ পণ্ডিতে এইটো খাব নাৰিকল কি পিঠা বনাব আনিছে নাৰিকল আৰু এই নাৰিকল গাইছ আনি থৈছে পিঠা বনাবৰ কাৰণে এইফালে আৰু বাহিৰত গুড়া খুন্দি পেলাই মেলি থৈ দিছে আপোনালোকক দেখাই আছোঁ মন্দিৰৰ ওপৰত গুড়া মেলি থৈছে একদম মানে সেই হৈ যাব এতিয়া এয়া মন্দিৰৰ ওপৰত মেলি থৈ দিছে পিঠাগুড়ি মেলি থৈ দিছে আৰু আমাৰ এইটো কিউটি ভাগিন মোৰ কলিজা এইটো হাই দিয়া হাই এয়া হ'ল আমাৰ মা দেউতাৰ ফটো এনেকৈ মানে বনাই আনি থৈ দিছে আৰু ভাইটিয়ে আনিছে বনাই পেলাই আনি থৈ দিছে এইটো মোৰ দেউতা আৰু এইটো মা আৰু এখন বস্তু এয়া কি বস্তু ঘৰত আহি ফুৰ্তি হাঁহিছা আৰু ঘৰৰ বহুতো কাম আছে কিন্তু আজি নহ'ব কৰা কাৰণ কি বুলি ক'ম আৰু বহুত কাম আছে দেই মানে আজি নহ'ব আৰু আজি আহিছোঁ ষ্টলত ৰেষ্ট লৈ লওঁ আৰু এই 3 মাহটো থাকিম এই ঘৰত পুৰা একদম সেই কৰি থাকিম কি 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 বস্তু আৰু পুৰা চাওকচোন গাইজ কি একদম ৰ'দ দিছে একদম টিকা ফটা ৰ'দ দিছে আমানো হাই কৈ দিয়া হাই হাই কি খবৰ ভালনে চকুতি মাৰি দিয়া চুমু খাই দিয়া চুমু দিয়া এনেকৈ দিয়া বাই বাই কোৱা তোমাৰ নামটো কৈ দিয়া মনু হা হা সৃষ্টি দাস কোৱা কি খবৰ আৰু কৈছে অলপ আগতে কৰবীয়ে ফোন কৰিছিলে কৰবী মানে এইমাত্ৰহে গৈছিল গৈ পালে ঘৰ মানে এটা মানে ঘৰত যেতিয়া নামিল ৰাস্তাত তাৰ গেছটো নামাব পাৰিলে আকৌ দেউতাক আহিলে কেম্পত আহিলে আহি পেলাই আৰু লৈ গ'ল গেছটো তাৰ কাৰণে সিহঁতৰ দেৰি হৈ গ'ল বাবা হাঁহ কাটাচোন ইফালে ওলাইছে হাঁহ কাটাচোন ওলাইছে ইফালে আমাৰ কাটা নহয় ৰাস্তাত যাব নেকি ৰাস্তাত যাব নিদি আৰু কৰবীয়ে কান্দি যে ভিডিঅ'টো চাইছোঁ আমাৰ বেয়া লাগিছে বহুত মিছ কৰিছোঁ আৰু গধূলি বহুত বেয়া লাগিব মনটো গধূলি মই গান এই হামিং দিবা আমি নাটক কৰি
বুধুৱা মই হামি কিন্তু এটা নাটক কৰিলোঁ এতিয়া মালা আমাক নালাগে নহয় মালা আমাক সখীহে লাগে আজি নাট খতি সেইফালে হিয়ামণিহঁতৰ ঘৰ এখন মাজত বেৰ আছে আৰু সেইটো চাইডে আমাৰ খুৰীমাহঁতৰ হিয়ামণিহঁতৰ ঘৰ এইটো খুৰীমা আৰু এইটো আমাৰ দুলু খুৰীমা হাই দি খুৰীমা হাই কি খবৰ কি খবৰ উজ্জু তোক ভাত খালি খুৰীমা ভ্লগত উঠি আছে বৰ্তমান ভ্লগটো বায়ে বনাই আছে তথাপিতো মোৰ মাজতে মোৰ মোবাইলেৰে বনাই দিছোঁ আৰু বা আহিছে বহুত ভাল লাগি আছে কাৰণ আমাৰ ইয়াতে পূজা আছেতো তাত আমাৰ ডান্সৰ মানে প্ৰগ্ৰেমটো ৰাখিছে আজিৰ পৰা ৰিহাৰ্চেল কৰিম আৰু আধা শিকালোৱে আৰু বাকীখিনি শিকাম এতিয়া মানে আমাৰ মাক সুধি লওঁ মানে আমাৰ পম্পীবাৰ মাক মানে মোৰ মাক ললিতা বাইদেউ তেখেতক সুধি লওঁ যে জীয়েক আহিছে আজি মানে অনুভৱটো কেনেকুৱা তো এইজনী মা তো মা বহি লোৱা মানে বহি লওঁ কেনেকুৱা লাগিছে আজি মানে মোৰ মনটো এনেকুৱা লাগিছে ৰাতি মানে মোৰ টোপনিয়ে নাই কেতিয়া আহিব গাড়ী এখন কথা কৈ থৈ দিছিলো 6টা বজাতে আহিব দিছিলো তাৰে পিছত আৰু হেৰি তেওঁ মানে গাড়ীখন আৰু কিবা অপাৰেশ্যনৰ কাৰণে যাব লগা হ'ল আৰু বেলেগ এখন গাড়ী মানে হেৰি কৰি দিলে তাৰপিছত আৰু গ'ল যাই কেনে পম্পীক লৈ আহিল তাৰপিছত অহাৰ পিছত আৰু পনিতা ৰেষ্টুৰেণ্টৰ মিঠাই কিনিছিলে আনিলে খালোঁ মানে মিঠাইকেইটা ইমান ডাঙৰ ডাঙৰ আনিছে আৰু মানে অৰেঞ্জ কালাৰৰ এটা মিঠাই মানে পেট ভৰি গ'ল খোৱাটো আৰু বাদ দিলোঁ আজি মানে মোৰ বহুত ভাল লাগি আছে আৰু মানে অপাৰেশ্যন কৰি অহা মানে বিষখিনি যিমান আছিল সেই বিষখিনি আজি নাইকিয়া যেনে লাগিছে আৰু মায়ে আমাৰ মেক্সি নিপিন্ধে কিন্তু অপাৰেশ্যনৰ কাৰণে পিন্ধিব লগা হৈছে উপায় নাই ডাঙৰ কথা মই তাৰমানে মেক্সি নিপিন্ধো এই মেক্সি পিন্ধি উদ্ধাৰৰ কাৰণে গামোচা মানে হেৰি ডেকা কালত আৰু বাৰু বুঢ়া বহুত ডাঙৰ খাৰু পিন্ধিব লগাৰ দৰে হৈছে আৰু উপায় নাই কি কৰিম আৰু অপাৰেশ্যন পেটটো ফালি থকা গৈছে নে একবাৰ নহয় দুবাৰ নহয় 5বাৰ ফালিছোঁ তো যা নহওক মানে বহুত ভাল লাগিছে আজি তাৰপিছত আৰু এনেকৈ পম্পী ভ্লগ বনাই থাকিব থিয়েটাৰৰ পৰাই আহিল বুলিয়ে কোনো ভিডিঅ' তাইৰ ভ্লগ নোচোৱাকৈ নাথাকিব লগতে মোৰো ইউটিউব চেনেল এটা আছে ইউটিউব চেনেলটোত চাই কেনে মানে লাইক কমেণ্ট শ্বেয়াৰ আৰু মানে সাবস্ক্ৰাইবটো কৰি দিব সকলো আৰু এইটো আমাৰ মনু হাই দিয়া কি নাম তোমাৰ সৃষ্টিদাৰ এইটো বা আৰু আমি অলপ পাছত আমি আমাৰ ডান্সৰ কাৰণে জাপি কিনিব আছে জাপি কিনিব যাম ফেঞ্চি বজাৰ পাছত লগ পাইছোঁ যদি ফেঞ্চি বজাৰত ভিডিঅ' বনাব পাৰোঁ নিশ্চয় বনাম বাকী চাই থাকিব দেই এতিয়া আমাৰ কি সময় ৰিহাৰ্চেল এতিয়া আমি ডান্সটো শিকি লওঁ গাইজ গধূলি হৈছে অকণমান কাম কৰিলোঁ আৰু অকণমান কাম কৰিব আছে সেইখিনি মিছ কৰিছোঁ গাইজ শ্ব' টাইমখিনি মিছ কৰিছোঁ আমি এইখিনি সময় উঠিলোঁ হয় ভৰি হাত ধুই পেলাই মানে শ্ব'ত যাবৰ কাৰণে এইখিনি টাইমত মেকআপ আধা হ'ল হয় কেনেকৈ হোৱা নাই এতিয়া হ'ল হয় অ'কে ফাৰ্ষ্ট ৰিহাৰ্চেল কৰিলোঁ আৰু কাম আছে তাৰপিছত আকৌ গধূলি চব বায়ে বৰ্তমান কাম কৰি আছে সেইবাবে ভ্লগটো মোক বনাব দিছে আৰু এয়া আমাৰ মনীষা মানে হিয়ামণি আমাৰ মাৰ কাৰণে এখন চাদৰ আনিছে বিহুৱান আজিতো গৰু বিহু আজি নিপিন্ধে বাৰু কাৰণ আমিতো গৰু নহয় অহাকালি মানুহ বিহু আৰে আমি গৰু হ'লে পিন্ধিলো আৰু এইটো মুনুৰ কাৰণে আনিছে তাৰমানে মোক গৰু বনাইছে সেইকাৰণে আজি গৰুৰ দৰে আজি মোক পঘা দিব লাগে এই চাদৰখন দিছি বৰ ভাল লাগছে চাদৰখন কিন্তু আচল গৰু মই আৰু মই খুৰীমাৰ কাৰণে আনিছোঁ এইখন ৰঙা মই এনেকুৱা দুখন আনিছিলোঁ যে এটা কভাৰ চঙত মই এইটো এইখন পিন্ধিছিলোঁ আৰু এইখন খুৰীমাৰ কাৰণে আনিছিলোঁ এইটো খুৰীমা আমাৰ মানে মনীষাৰ মা আৰু ইফালে ষ্টাইল মাৰি আছে মনীষা ষ্টাইল মানুহ নাই চুলি বান্ধি অলপ পাছত ৰিহাৰ্চেল গালি খাবি এগল কিয় গালি খাম মই খাবি এতিয়া সোমাই আছো পাকঘৰত এতিয়া বনাব ওলৈছো মই চাহ বনাব লৈছো আৰু প্ৰথমে গাখীৰ গৰম কৰি ললো আমাৰ লাইটৰ ভল্টেজটো খুব কম সেইকাৰণে অলপ আন্ধাৰ দেখিব আৰু এতিয়া মই গাখীৰ গৰম কৰি লৈছো তাৰমানে মায়ে 2 পেকেট সেই আনিলে
গাখীৰ আনিলে গাখীৰ এপেকেট ক'ত থ'লে বা আৰু পিঠা বনাবৰ কাৰণে মিঠৈ আনিলে এয়া মিঠা আনিছে তাৰপিছত গাখীৰ এপেকেট থৈ দিলে দৈ হ'বৰ কাৰণে কালি বিহু এনে নিয়মটো কৰিব আৰু আমাৰ মুনৈটো তাক গালি পাৰাৰ কাৰণে কণত সোমাই আছিল তাৰপিছত এতিয়া এপেকেট ওলাইছোঁ অলপ গৰম কৰি পেলাই থৈ দিম আৰু অলপমান এতিয়া চাহ বনাই খাওঁ ন মুনু আমাৰ কলিজাটো কৈছোঁ মুনৈটো আমি চাহ বনাম দেই চাহ খাম ন তো চাহখিনি আগতে বনাই লওঁ দেই আৰু চাহ তাহ খাই উঠি পেলাই আমি ইয়াতে লেকচাৰ মাৰি আছোঁ এয়া খুৰীমা আহিছে বজাৰত গৈছিলে আৰু ভণ্টি আৰু খুৰীমা গৈছিলে আৰু এইফালে আনিছে ফুচকা এইবাৰ ফুচকাৰ মেলা এয়া ফুচকা লৈ আহিছে এতিয়া আমি ফুচকা খাম দে আব আই খুৰীমাই ফুচকা নাখা অঁ চাহ আছে অলপ গৰম কৰি দিওঁ দে নহ'লে গাখীৰ চাহ ফুচকা খাই খুৰীমাই এটা খাই যা আৰু এতিয়া ফুচকা খাব আৰম্ভ কৰি দিম আমাৰ এইটো হ'ল সৰু ভণ্টি আৰু এইটো মানে তেওঁৰ মানে আৰু হ'বলগীয়া মানুহজন আৰু আৰু এয়া চজিনা বনাই আছে সত্য লোকেল মাংস আনিছে ব্ৰইলাৰ যদি আপোনালোকৰো খাব মন আছে আপোনালোকে আহিব পাৰে মানে হেৰি খাব আগদিছে আমাৰ ব্ৰইলাৰ খাব আগদিছে সেইকাৰণে লোকেলটো আনিছে আৰু লোকেলটো এইটো কি আৰু এয়া হ'ল গাখীৰ আৰু এতিয়া ইয়াতে লাগি আছে বস্তু বনোৱাত এইটোৱে আৰু গাইছ আমাৰ ভাঙা ফুটা ঘৰ খাই লওক